গোৱালপাৰাত বন বিভাগৰ বন্যহস্তী গণনা কাৰ্যসূচীৰ সামৰণি ৰাজ্যৰ লগতে গোৱালপাৰা জিলাৰ 22টা বন বিভাগৰ ব্লকত আৰম্ভ হৈছিল হাতী গণনা কাৰ্যসূচী বন বিভাগৰ নিৰ্দেশ মৰ্মে 20 ফেব্ৰুৱাৰীৰ পৰা 26 ফেব্ৰুৱাৰীলৈ গোৱালপাৰা জিলাৰ ভিন ভিন ব্লকৰ সমান্তৰালকৈ কৃষ্ণাই মধ্য আঞ্চলিক বন বিভাগৰ অন্তৰ্গত ব্লকসমূহত সফলতাৰে সমাপ্ত হয় বন্যহস্তীৰ গণনা কৃষ্ণাই বন বিষয়াই জনোৱামতে বন বিভাগে পাহাৰ ৰিজাৰ্ভ ৰেভিনিউ এলেকা সকলো স্থানতে অভিযান চলাই বন্যহস্তীৰ গতিবিধি নিৰীক্ষণ বিচৰণ কৰা স্থান অৱস্থান গণনা কৰে হাতীৰ মল আৰু পদচিহ্ন জুখিবলৈ ফিটা স্কেল ব্যৱহাৰ কৰাৰ লগতে জিপিএছৰ সহায় লয় বুলি বিভাগীয় সূত্ৰই প্ৰকাশ কৰে ইপিনে স্থানীয় লোকে হাতীসমূহ বৰ্তমান মেঘালয়লৈ যোৱা বুলি জানিবলৈ দিয়ে বন বিভাগৰ দলটোক বন্যহস্তী গণনা কাৰ্যসূচী কিমান দূৰ সফল হ'ব সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয় বিষয় হয় কিমান দিন আপোনালোকৰ অভিযান চলি আছে আমাৰ 20 ফেব্ৰুৱাৰী আৰু 20 ফেব্ৰুৱাৰীৰ পৰা আমাৰ 26 ফেব্ৰুৱাৰীলৈকে আমাৰ হাতী গণনা কাৰ্যসূচী আমাৰ এনে চলি আছে আৰু আমাৰ গোৱালপাৰাৰ জিলাৰ যিখিনি আমাৰ কৃষ্ণাই ৰেঞ্জৰ আণ্ডাৰত পৰে আমাৰ বহুকেইটা আমাৰ 22টা ব্লক পৰিছে এই 22টা ব্লকৰ ভিতৰত আমাৰ 4টা ব্লক মোৰ হেৰিত পৰিছে কিন্তু মই 4টা ব্লকত ঘূৰি গোটেইখিনি এৰিয়া আমি চালো ৰিজাৰ্ভ ফৰেষ্ট তাৰপিছত পিআৰএফ বা ৰেভিনিউ এৰিয়া গোটেইখিনি এৰিয়া আমি ঘূৰি মানে হাতী নাপালো আৰু হাতী নীল বৰ্তমান আমাৰ এইখিনিত নাই আৰু কিছুমান আমাৰ মানে স্থায়ী বাসিন্দা লোকসকলৰ মতে তেওঁলোকৰ মতে মানে আমি সুধিছিলোঁ বৰ্তমান হাতী মেঘালয় যোৱা বুলি কৈছে আমি এতিয়া হাতী যদিও নাই কিন্তু হাতীৰ আজি আমি এটা অনুমানিক ঠিক 60 দিন পূৰ্বত মানে আগতে মানে এটা অনুমানিক আমি ধাৰণ কৰিছোঁ হাতীৰ গোবৰ যিখিনি পাইছোঁ আৰু খোজবিলাক কিছুমান পাইছোঁ আমি সেইখিনি আমি ফিটা আৰু স্কেল ব্যৱহাৰ কৰি মাপৰ সহায়ত আমি মানে ফৰ্মত আমি ফিল আপ কৰি আছোঁ এতিয়া আমি এই হাতীৰ বয়সটো কেনেকৈ বা কিমান ডাঙৰ হাতীটো সেইখিনি আমি ফৰ্মত ফিল আপ কৰি পেলাই আমি পঠাম এইবিলাক আজি আপোনালোকৰ লাষ্ট আজি আমাৰ শেষ আজি 26 তাৰিখে আজি 26 তাৰিখ আমাৰ শেষ আজি কাৰ্যসূচী কি পালে আপোনালোকে আমি হাতীৰ গোবৰ পাইছোঁ আৰু আপোনাৰ খোজ পাইছোঁ আৰু যিবিলাক পুখুৰীত পানী খাবলৈ আহে তাত আমি খোজৰ চিত্ৰ মানে দেখা পোৱা যায় আৰু হাতীৰ যিবিলাক কৰিডুৱাৰ আছে বা এই দণ্ডিবিলাক পাহাৰত উঠি যোৱা সেইবিলাক ৰাস্তাবিলাক আমি বিচাৰি বহুত পাহাৰত ওপৰত উঠি গৈছোঁ কিন্তু সেনেকৈ আমি হাতী দেখা পোৱা নাই কেৱল আমি গোবৰ আৰু কিছুমান খোজৰো চিনাকি নাই শুকান জেগাত মানে গছৰ যিটো ভৰিৰ গোজ থাকে সেইটো আমি পোৱা নাই যেহেতু আপোনালোকে পাহাৰৰ ওপৰে আপোনালোকে ছাৰ্ভে কৰে এনেকৈ ভয় মানে অলপ সন্দেহ হয় মনত যে হাতী আছে নেকি ওপৰত তথাপি আমি সাৱধানতা অৱলম্বন কৰি মানে আমি ছাৰ্ভেটো কৰি আছোঁ কৰিব লাগিবই যিহেতু এটা ওপৰৰ পৰা আমাৰ নিৰ্দেশ দিছে তেওঁলোকৰ নিৰ্দেশটো আমি নিয়ম পালিব লাগিব মানে মানাটো আমাৰ দায়িত্ব লোকেশ্যনৰ ওপৰত জিপিএছ মেচিন আছে আমাৰ জিপিএছ মেচিনৰ সহায়ত জিপিএছ মেচিনটো আমাৰ দিয়াচোন জিপিএছ মেচিন আছে আমাৰ জিপিএছ মেচিনৰ সহায়ত আমি কোঅৰ্ডিনেট য'ত আমি মানে গোবৰ পাইছোঁ গোবৰ তাত আমি জিপিএছটো আমি হেৰি কৰিছোঁ কৰি কিনে আমি জিপিএছ নাম্বাৰ বা সেই ঠাইডোখৰৰ পৰাই মানে চাৰিও দিশটো আমি এইবিলাক দিশ পৰ্যন্ত আমি লিখিছোঁ এনেকৈ আৰু গোটেইখিনি লিখা গৈছে আৰু এই আমাৰ এইটো জিপিএছ আছিল এই জিপিএছটোৰ সহায়ত আমি লোকেশ্যনবিলাক আমি যোনফালে যাওঁ সেইফালে আমি তাৰমানে মাৰ্ক কৰি যাওঁ আৰু বস্তুবিলাক যদি খোজ পাওঁ খোজত আমি মাৰ্ক কৰা যায় যদি আমাৰ গোবৰ পোৱা যায় গোবৰত মাৰ্ক কৰা যায় যদি পানী পুখুৰীত যদি হাতী পাহাৰৰ পৰা নামি আহি পেলাই মানে পানী খাই তাত আমি মাৰ্ক কৰোঁ মাৰ্ক কৰি কিনে এইবিলাক আমি ইয়াত কাগজত আমি লিখা যায় আৰু দুধনৈৰ পৰা নৱজিত ৰাভাৰ প্ৰতিবেদন এনিভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে